নমস্কাৰ জবৰ নতুন ভিডিঅ' এটা স্বাগতম জনালোঁ নতুনকৈ অহা সাবস্ক্ৰাইবাৰ বিলাকে এই ৱাৰ্নিংটো এবাৰ পঢ়ি ল'ব জব সমূহ এপ্লাই কৰাৰ আগতে ৱাৰ্নিংটো পঢ়ি ল'ব তাৰ পিছত জব এপ্লাই কৰিব আৰু আজি আপোনালোকৰ মাজলৈ মই কোম্পানী ৰিক্ৰুটমেন্ট লৈ আহিছো যিবিলাক ক্যান্ডিডেটে কোম্পানীত জব কৰিম বুলি ভাবি আছে অসমত কোম্পানীত জব কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হয় মই ডিটেইলছ বিলাক বুজাই দি আছো আপোনালোকে চাই যাব ভ্যাকেন্সি আছে আপোনালোকৰ বিসলাৰী কোম্পানীৰ পৰা ইয়াত ডাইৰেক্ট জয়নিং হ'ব আৰু ইয়াতে ভ্যাকেন্সি সমূহ আছে আপোনালোকৰ সুপাৰভাইজাৰ আৰু পেকেজিঙৰ কাৰণে ইয়াত আপোনালোকৰ কোৱালিফিকেশন সুপাৰভাইজাৰৰ কাৰণে মিনিমাম 8 পাস কৰা হ'ব লাগিব আৰু যিসকল ক্যান্ডিডেটে পেকেজিঙত এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে কোনো কোৱালিফিকেশনৰ ৰিকোয়াৰমেন্ট নাই তেওঁলোকে পঢ়া-শুনা কৰা হলেও বা নকৰা হলেও হ'ব পেকেজিঙৰ কাৰণে কোনো কোৱালিফিকেশন নালাগে কিন্তু সুপাৰভাইজাৰৰ কাৰণে মিনিমাম 8 পাস লাগিব আৰু স্যালাৰি ইয়াতে আপোনালোকৰ পেকেজিঙত 8 আৱাৰ্স কৰিলে 14000 দিব আৰু 12 আৱাৰ্স কৰিলে আপোনালোকৰ 16500 পাব সুপাৰভাইজাৰৰ কাৰণে 8 আৱাৰ্সত 16500 স্যালাৰি দিয়া হ'ব আৰু যদি 12 আৱাৰ্স কৰে তেতিয়া হলে আপোনালোকৰ 18500 স্যালাৰি পাব তাৰ লগতে যেহেতু কোম্পানী হয় মই আগতেও কৈছো যে কোম্পানী হলে আপোনালোকৰ স্যালাৰি লগতে পিএফ আৰু ইএসআই পাব লগতে মেডিকেল ইন্সুৰেন্সও পাব এবোৰ কোম্পানীৰ যিবোৰ ক্ৰাইটেৰিয়া থাকে হেতু হিচাপত আপোনালোকক দিয়া হ'ব এইখিনি এলাউন্স খিনি দিয়া হ'ব আৰু আপোনালোকৰ জয়নিং হোৱাৰ পিছত আপোনালোকৰ যেটো ফাৰ্স্ট মান্থ হেতুত আপোনালোকক ট্ৰেনিং দিব অফিস মানে কোম্পানী ফালৰ পৰা আপোনালোকক কাম দেখাই দিয়া হ'ব শিকাই দিয়া হ'ব ট্ৰেনিং দিয়া হ'ব ইয়াতে দিয়া আছে ট্ৰেনিং will be provided in first month আপোনালোকৰ জয়নিংৰ কাৰণে ইয়াতে আধাৰ কাৰ্ড লাগিব আৰু নিজৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আৰু ইয়াতে বয়সৰ সময়সীমাটো ইয়াতে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম ইয়াতে 60 বছৰলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব মানে কৰিব পাৰে 60 বছৰলৈ আৰু যিসকল যুৱক লৰাসকলৰ কাৰণে থকা আৰু খোৱাটো কোম্পানীৰ ফালৰ পৰা দিয়া হ'ব আৰু কোনোবাই যদি ইন্টাৰেস্টেড হয় জবটো যদি এপ্লাই কৰিম বুলি ভাবিছে বহুত দিনৰ পৰা জব বিচাৰি আছে আৰু পোৱা নাই যদি জব ডাইৰেক্ট জয়নিং কৰিম বুলি ভাবিছে তেতিয়াহলে এই নাম্বাৰটো দিয়া আছে এই নাম্বাৰটো যোগাযোগ কৰিলে আপোনালোকক তেওঁলোকে বুজাই দিব কেনেকৈ কি প্ৰসেস কৰিব লাগিব এপ্লাই কৰিবৰ কাৰণে কি কৰিব লাগিব গোটেইখিনি বুজাই দিব এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব আৰু ইয়াত যেহেতু কোম্পানী ভ্যাকেন্সি হয় গতিকে ইয়াতে এটা এপ্লিকেশন ফিজ দিব লাগিব আপোনালোকে সেই ফিজটো কিমান দিব লাগিব কি নাম্বাৰটোত কল কৰিলে তেওঁলোকে বুজাই দিব সো এইখিনি আছিল ভ্যাকেন্সিৰ আপডেট আশা কৰো মই আপোনালোকক যিখিনি কলো গোটেইখিনি আপোনালোকে ভালদৰে বুজি পালে তো লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ